চাওক সাগৰিকা সৰ্বসাধাৰণ ৰাইজৰ এক প্ৰকাৰ জনজীৱন স্তব্ধ হৈ পৰিছে। এই মুহূৰ্তত মই খানাপাৰাৰ যিখন উৰণ সেতু সেই উৰণ সেতুখনৰ ওপৰত আছোঁ আৰু উৰণ সেতুখনৰ ওপৰতো এই মুহূৰ্তত যান জঁট দেখিবলৈ পোৱা গৈছে। চাওক দীঘলীয়া শাৰী, ইয়াত বাহনৰ দীঘলীয়া শাৰী, তেওঁলোকে বাহনৰ ইঞ্জিন বন্ধ কৰি দিবলগীয়া হৈছে আৰু এই দীঘলীয়া যান জঁটে পাইছেগৈ বশিষ্ঠ পাৰ হৈ এই যান জঁট আছে বশিষ্ঠ পৰ্যন্ত। গতিকে গুৱাহাটী মহানগৰীত এইসমূহ সমস্যা কেতিয়াও হয়তো সমাধান নহ'ব, কাৰণ এই সমস্যাৰ সৈতে মহানগৰবাসীয়ে বছৰ বছৰ ধৰি মোকাবিলা কৰিবলগীয়া হৈছে। এজন যুৱক আছে, মই কথা পাতিব বিচাৰিম। ক'ৰ পৰা আহিছে? আমি আহিছোঁ মুকালমৰ পৰা। আমি শ্বিলঙলৈ যাম বুলি আহিছিলোঁ। প্ৰায় আধা ঘণ্টা পাৰ হ'ল, 40 মিনিট হ'ল প্ৰায়। অঁ, খোজকাঢ়ি অহা নাই, কাৰত আহিছোঁ। মই এইখিনি এনেই আৰু গৰম লগাৰ বাবে বিৰক্তি লাগিছে, সেইকাৰণে এই জামটো একেবাৰে বশিষ্ঠ পাৰ হৈ আছে, বশিষ্ঠলৈকে বহুত অসুবিধা হয়। আৰু এই সমস্যাৰ সমাধান কেতিয়া হ'ব সেইটো গম পালে ভাল আছিল। এয়া আমি যান জঁটৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। তলৰ ভাগৰ পৰিৱেশ এই মুহূৰ্তত আপোনালোকক দেখুৱাম। এয়া তলৰ পৰিৱেশ, একেই অৱস্থা। আমি কিছু সময় পূৰ্বে আমি আপোনালোকক দেখুৱাইছিলোঁ 8 বজাৰ লগে লগে কিদৰে ইয়াত যান জঁটৰ সৃষ্টি হৈছিল, বাহনসমূহে কিদৰে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল, দিবানৈশ যিসমূহ নাইট ছুপাৰ, সেই নাইট ছুপাৰসমূহ কেনেকৈ আবদ্ধ হৈ থাকিবলগীয়া হৈছিল, সেই পৰিৱেশটো আমি আপোনালোকক দেখুৱাইছিলোঁ। এতিয়াও চাওক, এতিয়াও একেই পৰিস্থিতি, একেই যান জঁট দেখিবলৈ পোৱা গৈছে। ইয়াত এজনে যান বাহন আৰক্ষী আমি দেখিবলৈ পাইছোঁ গোটেই যান জঁটটো নিয়ন্ত্ৰণ কৰাত, কাৰণ ইয়াত যান বাহন আৰক্ষী যিদৰে থাকিব লাগিছিল, পথৰ নিৰ্দেশনা যিদৰে দিব লাগিছিল, গুৱাহাটী মহানগৰীত বান পৰিস্থিতি হ'লে কিদৰে বিকল্প পথৰ সন্ধান তেওঁলোকে দিব লাগে, বিকল্প পথৰ নিৰ্দেশনা দিব লাগে, কিদৰে সেই বিকল্প পথসমূহ আৰক্ষীয়ে দেখুৱাই দিব লাগে, সেইসমূহ কৰাত হয়তো ব্যৰ্থ হৈছে। তাৰ বাবে এনেধৰণে যান জঁট। ইয়াত তলত কেইবাখনো নাইট ছুপাৰ দেখিবলৈ পোৱা গৈছে। এইদৰে নাইট ছুপাৰসমূহ আবদ্ধ হৈ আছে। ইয়াত দেখিবলৈ পোৱা গৈছে তলত নাইট ছুপাৰ, আৰু নাইট ছুপাৰ ভিতৰত আমি দেখুৱাইছোঁ। এয়া চাওক কিদৰে গৰমৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে, যথেষ্ট গৰম, আৰু সেই গৰমৰ সৈতে এটি শিশু শুই আছে আমি দেখুৱাইছোঁ। আনফালেও আমি পৰিৱেশটো দেখুৱাম যে তিক্ত অভিজ্ঞতাৰ তেওঁলোকে সন্মুখীন হ'বলগীয়া হয় মহানগৰীত। কেৱল এটা সমস্যাই নহয়, বানপানীৰ সমস্যাটো আছেই গুৱাহাটী মহানগৰীত। সেই সমস্যাৰ লগে লগে যেতিয়া কৃত্ৰিম বানপানীৰ ফলত এইসমূহ পথ ডুব যায়, তেতিয়াও এই সমস্যাৰ সৈতে তেওঁলোকে সন্মুখীন হ'বলগীয়া হয়। আমি দীঘলীয়া শাৰী আমি আপোনালোকক দেখুৱাম, আমি আগুৱাই গৈছোঁ। এই সময়ত আপোনালোকক দেখুৱাইছোঁ যে দীঘলীয়া শাৰী, ইয়াত বাহনসমূহ ঘণ্টা ঘণ্টা আবদ্ধ হৈ থাকিবলগীয়া হৈছে। 3 ঠাইত কৃত্ৰিম বান, ভূমিস্খলন হৈছে, যাৰ ফলত দেখিবলৈ পোৱা গৈছে এতিয়া তীব্ৰ যান জঁট। এইদৰেই এতিয়া মহানগৰবাসীয়ে এনেদৰে এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে। স্তব্ধ হৈ পৰিছে এক প্ৰকাৰ জনজীৱন। এয়া চাওক, তেওঁলোকে খোজকাঢ়ি আগুৱাবলগীয়া হৈছে। ইয়াত এম্বুলেঞ্চ আবদ্ধ হৈ আছে। ইয়াত স্কুল, কলেজ, ইউনিভাৰ্চিটিলৈ যোৱা ছাত্ৰ ছাত্ৰীসকল ইয়াত আবদ্ধ হৈ আছে। ইয়াত উজনিমুৱা যিসমূহ বাহন, সেইসমূহ আগুৱাবই পৰা নাই। এই কেইবাখনো উজনিমুৱা বাহন এই মুহূৰ্তত দেখুৱাইছোঁ। প্ৰাণজিৎ ট্ৰেভেলছ, এয়া আমি দেখুৱাইছোঁ। এইখন বাহন যোৰহাটলৈ যাব, এখন গাড়ী যোৰহাটলৈ যাব, আৰু এই নাইট ছুপাৰ যিসমূহ বাহন, সেইসমূহ বাহন এতিয়া এইদৰে আবদ্ধ হৈ আছে। মালবাহী ট্ৰাক আছে, ইয়াত দেখুৱাইছোঁ আমি যে কালি নিশাৰ ভাগতো একে এটা পৰিস্থিতি হৈছিল, কাৰণ নিশা যিসমূহ উজনিমুৱাৰ বাহন আহি ইয়াত উপস্থিত হয় 5 বজা 6 বজাত, নাইট ছুপাৰ 5 বজা 6 বজাত ইয়াত আহি পায়হি। গতিকে সেই নাইট ছুপাৰ বাহনসমূহ ইয়াত আহি প্ৰায় নিশা 3 বজাত পাইছিলহি। গতিকে এক প্ৰকাৰ হাহাকাৰময় এক পৰিৱেশৰ সৃষ্টি হৈছিল। গতিকে পথচাৰীসকল, যাত্ৰীসকল উভতি যাবলগীয়া এটা পৰিস্থিতি হৈছিল। ইয়াত কোনো ধৰণৰ ব্যৱস্থাপনা আচলতে দুৰ্যোগ প্ৰশমন বিভাগৰেও সেই সময়ত দেখিব পৰা নাই। আনফালে ইয়াত এই যান জঁটটো নিয়ন্ত্ৰণ কৰিব কেনেকৈ লাগে, এই বাহনসমূহ কোনফালে যাব। চাওক, ইয়াত আপোনালোকে প্ৰত্যক্ষ কৰিছে গোটেই পৰিৱেশটো। ইয়াত মাত্ৰ এজন ইয়াত যান বাহন আৰক্ষী আমি দেখিবলৈ পাইছোঁ, এজন যান বাহন আৰক্ষী। ইয়াত তেওঁ যান জঁট নিয়ন্ত্ৰণ কৰি আছে, কিন্তু ইয়াত যথেষ্ট পৰিমাণৰ যান বাহন আৰক্ষীৰ প্ৰয়োজন হৈছিল। এতিয়া কিছু পূৰ্বতকৈ যান জঁট কমিছে যদিও এতিয়াও কিন্তু একেই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। এয়া খানাপাৰাৰ পৰা আমি পৰিৱেশটো দেখুৱাইছোঁ। আমি আগলৈ পৰিৱেশটো আপোনালোকক দেখুৱাম যে দীঘলীয়া যান জঁট, কেইবা ঠাইতো পানী আছে আগত 9 মাইলত। গতিকে এই পানীৰ বাবেই এই বাহনসমূহ আগুৱাব পৰা নাই। ইয়াত তীব্ৰ যান জঁটে দেখিবলৈ পোৱা গৈছে। গতিকে কালি মেঘালয় আৰু অসমত তীব্ৰ বৰষুণ দিছিল, প্ৰচণ্ড বৰষুণ, আৰু সেই বৰষুণৰ ফলতেই দেখিবলৈ পোৱা গৈছিল যে ইয়াত অসমত বিশেষকৈ
অসমত বিশেষকৈ দেখিবলৈ পোৱা গৈছিল যে গুৱাহাটী মহানগৰীত একাঠু পৰ্যন্ত পানী হৈছিল, এককাল পৰ্যন্ত পানী হৈছিল যোৰাবাটত, আৰু তাৰ বাবে বাহনসমূহ বহু আবদ্ধ হৈ থাকিবলগীয়া এই মুহূৰ্তলৈকে হৈছে। সাগৰিকা হয় সুকল্যাণ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ বৰ্তমানো ঘণ্টা ঘণ্টা ধৰি পথচাৰী আবদ্ধ হৈ থাকিবলগীয়া হৈছে। আৰু কালি নিশাৰ ভাগৰ পৰা প্ৰতিটো মুহূৰ্তৰ আমি পৰিৱেশ দেখুৱাইছিলোঁ, কেনেধৰণৰ এটা জটিল পৰিস্থিতিৰ উদ্ভৱ হৈছিল কালি নিশাৰ ভাগত। বিভিন্ন প্ৰান্তৰ পৰা অহা যাত্ৰীসকল, বিশেষকৈ উজনিমুৱা যাত্ৰীসকলে এক বিভীষিকাময় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল। আৰু বিভিন্ন প্ৰান্তত আচলতে বিশেষকৈ সোণাপুৰৰ পাহাৰ খহি কেইবা স্থানতো যাতায়াত ব্যাহত হৈ পৰিছিল, যাৰ বাবে দীঘলীয়া যান-জঁট দেখিবলৈ পোৱা গৈছিল। আৰু পানী ফালি মাজনিশাহে কোনো লোকে সেই স্থানৰ পৰা ঘৰলৈ যাবলৈ সক্ষম হৈছিল। কিন্তু সেই বিভীষিকা যেন এতিয়াও কমা নাই। বানৰ পিছত মহানগৰীত বৰ্তমানো হাহাকাৰ দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তত পাহাৰৰ মাটি খহিছে বুলিও জানিব পৰা গৈছে। আৰু এয়া পুৱাৰ ভাগৰ পৰিৱেশ। পুৱাৰ ভাগতো খানাপাৰাৰ লগতে যোৰাবাটৰ এই পথছোৱাত এয়া দীঘলীয়া এক গাড়ীৰ শাৰী দেখিবলৈ পোৱা গৈছে। সৰু বৰ প্ৰত্যেকখন বাহন এনেধৰণে আবদ্ধ হৈ পৰিছে। মালবাহী বাহনেই হওক বা যাত্ৰীবাহী বাহনেই হওক, নিজৰ ব্যক্তিগত বাহন, সকলোবোৰ বাহন এনেধৰণে আবদ্ধ হৈ পৰিছে। আৰু বাহনৰ যাত্ৰীসকলৰ মাজত যথেষ্ট হাহাকাৰ দেখিবলৈ পোৱা গৈছে। অলমষ্ট 18-20 বছৰ হ'ল আৰু যিমান শুনি থাকোঁ যোৰাবাটৰ এই জামৰ কথা, আজি প্ৰথমবাৰৰ বাবে এনেকুৱা জামত পৰিছোঁ। এটা ত্ৰাস বুলি ক'ব লাগিব, সন্ত্ৰাসৰ সৃষ্টি হৈছে। আমি আবেলি মোটামুটি 4মান বজাৰ পৰা আমি এই জামত ফচিছিলোঁ। পুৰণা NRLৰ পেট্ৰল পাম্পৰ ওচৰত আমি প্ৰায় 2.5 ঘণ্টা সময় আমি ৰৈছোঁ। তাৰ পাছত আমি কেনেবাকৈ তাৰ পৰা সেই বানপানীৰ পৰা ওলাই আহি এতিয়া বৰ্তমান আমি আৰ্মি কেম্পৰ সন্মুখত আমি ৰৈ আছোঁ প্ৰায় 2.5 ঘণ্টা। সৰ্বমুঠ এতিয়ালৈকে আমি 5 ঘণ্টা যোৰাবাটৰ এই জামত আমি ফচি আছোঁ, বানপানীৰ ফলত হোৱা জামত। এইটো এটা সদায় শুনি থকা কথা, কিন্তু আপোনালোকে যদি মন কৰে গুৱাহাটীৰ পৰা আপোনালোকে যোৰাবাট থানাৰ সন্মুখলৈকে যিটো মেঘালয়ৰ ফালৰ পাহাৰ আছে, সেই পাহাৰটো কাটি কুটি শেষ কৰি দিছে। পেট্ৰল পাম্প বনাইছে, স্কুল কলেজ কিবা কিবি ঘৰ দুৱাৰ শেষ। গতিকে মেঘালয় চৰকাৰ আৰু অসম চৰকাৰক অনুৰোধ জনাইছোঁ, ইয়াৰ কিবা এটা ফলপ্ৰসূ যাতে ৰাস্তা উলিয়াই এই বানপানী যাতে ৰোধ কৰিবলৈ সক্ষম হয়। এইটো আমি যেতিয়া ইয়াত ৰৈ আছোঁ, আমাৰ আগত 3-4খন এম্বুলেঞ্চ, পিছফালে 8-10খন এম্বুলেঞ্চ ৰৈ আছে। আমাৰ বিশেষ একো কাম নাই, যদিও হাজাৰ হাজাৰ গাড়ী, ইয়াত লাখৰ ওপৰত মানুহ ইয়াত আবদ্ধ হৈ আছে। কিবা কিবি বিভিন্ন কাম থাকিব পাৰে। গতিকে এটা যাতে ফলপ্ৰসূ যাতে বাট ওলায় তাৰে কামনা কৰিছোঁ। পুৰা কৃত্ৰিম বানৰ কাৰণে এতিয়া